গাইস আকৌ নেক্সট শুটিং এতিয়া শুটিং চলি আছে প্ৰায় এতিয়া প্ৰায় পথাৰৰ মাজত আপোনালোকে দেখিছে পথাৰৰ মাজত আপোনালোকে দেখিছে এফালে এটা ধুনীয়া ঘৰ জুপুহি ঘৰ ন বাদা জুপুহি নে কি বুলি কয় চাংঘৰ তাকে আমি ইয়াত শুট লম এতিয়া আৰু এফালে আমাৰ ককাইদেউ আহি গ'ল চাৰিওফালে পথাৰ তাৰ মাজতে এহাল বুলি ক'ব এই দম্পতি দেখিছে কি হ'ব নাজানো মুঠত শুটিং বুলি কয় কি হৈছে নাজানো এফালে কেমেৰামেন আছে এইবিলাক কেমেৰামেন চাওক আপোনালোকে কেমেৰামেন বহুত দূৰত আছে এই কেমেৰা কৰি আছে আৰু আমি আছো পুৰা এফালে ডাইৰেকশ্যন দি আছে বাদাই সৌন্দৰ্যৰ মাজত আমি পুৰা আৰু আছে আপোনালোক মাজতে চাই থাকক আৰু ন শ্বুটিং চলি আছে পথাৰৰ মাজত চাওক এইফালে পুৰা চাকো এটা নেট মানে নতুন শ্বুট চলি আছে আৰু এইফালে শ্বুটত আছে তোমাৰ বাহিৰৰ ফালে বিক্ৰম ৰাঠোৰ ভুল হৈ গৈছে এইফালে আছে এইফালে তেখেতে কেমেৰা কৰি আছে আৰু এইফালে ভিতৰত কি চলি আছে আপোনালোকক দেখুৱাইছোঁ বোলক আৰু গাইছ আজি এইটো দেখিছে আপোনালোকে এইফালে পুৰা লাইট চাইটৰ পৰা ধৰি একদম পাৰি একদম মানে কি বুলি ক'ম এইফালে শ্বুটিঙৰ চলি আছে কথা পতা শ্বুটিং চলি আছে এইটো চাওক এটা ইণ্টাৰেষ্টিং কথা আপোনালোকক দেখুৱাই দিম ইণ্টাৰেষ্টিং কথাটো হৈছে যে কালি মানে এইখন শ্বুট আছিলে আপোনালোকক যিখন শ্বুট দেখুৱালোঁ সেইখন শ্বুট কালি আছে কিন্তু দেৰি হৈ গ'ল যে 10টা বাজি গ'ল সেইকাৰণে মানে নকৰিলোঁ সেয়েহে মানে আজি কৰিছোঁ হয়নে বাছ হয় এইফালে আজি আহি গ'ল এতিয়ালৈকে চাই লওক মোক চাবৰ কাৰণে আহি গ'লো কি লেমিনি খোৱাত বাহিৰত আছিলে মোক চাবৰ কাৰণে এইফালে বখেন কিবা কোৱানে ঠিকেই শ্বুটিং চলি আছে ফিল্মখনত কি আছিলে ফিল্মখনৰ নাম মৰমে বিচাৰে তোমাক অতি শিক্ষা আহি আছে অসমবাসীয়ে যাতে আদৰি লয় হয় যাওঁতে কি ক'ব সকলো ৰাইজে যদি চাই ভাল পায় সকলো আদৰি লওক বহুত কষ্ট কৰি আছে ন হয় কষ্টটো সাৰ্থক হ'ব এইফালে চলিছে এতিয়া বাহিৰৰ শ্বুটবোৰ হৈ আছে মানে বাহিৰৰ পৰা লৈছে এবাৰ শ্বুটবোৰ এইফালে তোমাৰ লাইট ফিটিং কৰি লৈছে এইফালে তাই বাহিৰত আহিব এয়া বাস্তৱ আছে এইফালে প্ৰখেন আছে ৰাতি বহুত কষ্ট কৰিছোঁ আমি বহুতেই কষ্ট কৰিছোঁ কিন্তু ৰাইজৰ আমাক মানে কি কৰে আদৰি ল'লে হ'ল ন কাৰণ বহুত কষ্ট কৰিছোঁ ৰাতিয়ে দিনে একাকাৰে কষ্ট কৰিছোঁ আপোনালোকৰ বাবে মাথো আপোনালোকৰ বাবে ভাল ভাল ফিল্ম আহি আছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থওক ন এইফালে আপোনালোকক দেখুৱাইছে এইফালে বিক্ৰম ৰাথে বহুত কষ্ট কৰিছে আপোনালোকক দেখুৱাই আছোঁ এয়া চাওক বহুত কষ্ট কৰিছে এখেতে কি কৈছে কি ক'লিও এখন বিচিব লাগিব বিচিবৰ কাৰণে এখন দিছে বাস্তৱ প্লিজ কাম হিয়াৰ এইজনী আমাৰ ৰচকী পখিলা মেইন হিৰ'ইন আৰু এই আমাৰ চুকত আছে জাগোদা লাইটত আছে জাগোদা একবাৰ লাইটটো অফ কৰি দিয়ক প্লিজ লাইটটো অফ কৰি দিয়ক তাত এই জাগোদাক চাওক এই জাগোদা কাহা এইটো যাতে বাহিৰ এইফালে চাওক এয়া চাওক এইটো ঘৰ আৰু এইফালে পূৰা শ্বুটিং চলি আছে এইফালে পূৰা চলি আছে এইটো দেখিছে একবাৰ লাইটটো অফ কৰিলে গম পাব এইটো দেখুৱাই আছোঁ আপোনালোকক এইফালে আছে সহায় ক্ষেত্ৰত প্ৰখেন আছে এইফালে বাস্তৱ বিচিব লাগিব মই এতিয়া ভিতৰলৈ যাব লাগিব গাইছ এতিয়া মোৰ কাম হৈছে বিচিব লাগে তাই চুলিখিনি মানে একদম ইচ্ছা ৰকম কৰনা পৰেগা তোমাক মৰমে বিচাৰে এই আমাৰ চুটি ছবি মৰমে তোমাক বিচাৰে শ্বুট চলি আছে আমাৰ মেইন যিজন নায়ক তেওঁ দুৰ্লভ ৰাজ এইবাৰ তেওঁ কৰ্ম কৰিবলগীয়া হ'ল অৱস্থা চাওক আমাৰ মেইন নায়কৰ অৱস্থা নায়কে যদি খলনায়ক হ'বলগীয়া হয় আমাৰ দৰে সাধাৰণ প্ৰজাৰ অৱস্থা কি হ'ব নায়ক খলনায়ক অলপ ওলাই গ'লো হয় এওঁ ফোনত ব্যস্ত তুমি কৈছা যেতিয়া মই কেনেকৈ মানা কৰিম
এয়া লাইটৰ কাৰণে চাওক কিমান কষ্ট কৰি পখেনে আৰু বাস্তৱে এয়া লাইটৰ কাৰণে লৈ আহি এয়া লাইট খুলিছে আজি মানে আমাৰ শ্বুটটো খতম মানে ভিতৰৰ শ্বুটখিনি খতম নকৰোঁ আছে ভুল হৈ গৈছে চিনি পাই আজি শ্বুট খতম ন আৰু অলপ আছে মানে সেইখন কৰি একদম ভিতৰৰ শ্বুটখিনি খতম হৈ যাব আৰু এইফালে তোমাৰ এইফালে চব জাগতা আছে একদম টিম মেম্বাৰ চবেই আছে আমি এতিয়া ঘৰলৈ যাম ন জাগতা জাগতা আমি এতিয়া ঘৰলৈ যাম এয়া পখেনে এইটো মানে এইটো লৈ মানে কি অনুভৱ কৰে সি জানেনে এই প্ৰধানমন্ত্ৰীৰ লগত থকা যিকেইজন কি আছিলে পখেন এছ.পি.জি. কামাণ্ডোৰ নিচিনা মানে অনুভৱ কৰি থাকে মানে সি এইটোকে লৈ মানে পুৰা মানে সি পজিশ্যনত থাকে মানে কেনেকৈ কি কৰে নাই